পিতা মোর দোষত আজি পৃথিৱী ধ্বংস হব খুজিছে পিতা মোক ক্ষমা কৰা পিতা কুলাঙ্গার কুলাঙ্গার পুত্রই মোর পুত্র হয় তাই ক্রোধ করব তৃপ্ত হলি তাই গভীর হস্ত জ্ঞান ইয়ালৈ কেলালি তোর কপটীয়া কথার বাবে আজ মোর সৃষ্টি ধ্বংস হব ধৰিছে তই মানি পুৰুষ হৈ জগতত হৰিনাম লৈ ঘূৰি ফুৰ তই আজি যি ভুল কৰিলি তোৰ কোনো ক্ষমা নাই পিতা মোর তো স্বীকার করিস পিতা কিন্তু পিতা ইউ তো এক কর্মফল কর্মফল তই শিকাব আহিছ মোক হস্ত জ্ঞান মোৰ চাৰিটি পুত্ৰই মোৰ বাক্য মানি সাংঘাতিক হৈ মোৰ সৃষ্টিত মান বঢ়াইছে আৰু মই তোক সংসাৰ কৰিবলৈ কোৱাত তই মোৰ বাক্য হেও জ্ঞান কৰিলি তই মহা ভুল কৰিলি সেইবাৰ তোক আৰু মই ক্ষমা নকৰো মই তোক প্ৰসাদ কৰিম প্ৰদান পিতা পিতা এই মুহূৰ্ততে তোৰ সকলো হস্ত জ্ঞান লুপ্ত বংশত জন্ম লৈ গল তিনি যুগ ধৰি মৰ্ত্যত থাকিবি গল সেই তোক মই প্ৰসাদ প্ৰদান ইমান লগতো হতা নাই কিয় ব্ৰহ্মসাপ কৰিলা ক্ষমা কৰা পিতা আপুনি তো সৃষ্টিৰ অধিকাৰী পিতা মোক ক্ষমা কৰক পিতা মোক ক্ষমা কৰক পিতা ক্ষমা নাই কুলাঙ্গাৰ তোৰ সদায় মোৰ সন্মুখৰ পৰা পিতা লঘু দুখত তুমি মোক গুৰুতৰ শাস্তি প্ৰদান কৰিছা পিতা মোক উদ্ধাৰৰ উপায় দিয়া পিতা মোক উদ্ধাৰৰ উপায় দিয়া পিতা তোক উদ্ধাৰৰ উপায় লাগে তেন্তে তই শুন সত্য যুগত তই ব্ৰহ্মনিমান নামে ৰজা হৈ শতাধিক করবি বিবাহ
ত্ৰেতা যুগত তই বিভীষণ নামী জনজাত হৈ দৈত্যৰ কন্যাক বিবাহ কৰি বংশ বৃদ্ধি কৰিবিগৈ আৰু দাপৰত তই সকলো নামী জনজাত হৈ কুৰুক্ষেত্ৰৰ ৰণৰ শেষত মুক্তি লাভ কৰিবিগৈ আৰু কলি যুগত তই বছৰ বছৰ হৰিনাম শ্ৰৱণ কীৰ্তন কৰি পুনৰ সকলো শাস্ত্ৰ জ্ঞান লাভ কৰিবিগৈ ইয়াৰ বাহিৰে তোক পাই সত্য উপায় দিব পিতা সে যে মোৰ উদ্ধাৰৰ উপায় কি হব পিতা ইয়াৰ বাহিৰে তোৰ অন্য কোনো উদ্ধাৰৰ উপায় নাই লঘু দুখত তুমি মোক আজি গুৰুতৰ শাস্তি প্ৰদান কৰিছা পিতা যাবৰ সময়ত তুমি কাণ পাতি শুনা মোৰ অভিশাপ পুত্ৰ আজি খন্তে মই দিছো তোমাক দাদা তই নহব কোনোদিন তোমাৰ নামত মন্ত্ৰ উচ্চাৰণ তুমি চিৰদিন মানৱৰ অপূজ্য হৈ ৰবা কি কাম কৰিলে পুত্ৰ হে নারায়ণ হে প্রভু সহি জাহিলে মরে কি অবস্থা কাম করিলে প্রজাপতি প্রজাপতি আপুনি আপুনি এনেদৰে ভূমিত পৰি আছে কিয় তোমাৰ বিন বাদ্য ভূমিত পৰি আছে কিয় দেৱৰক্ষী সেই দেখি নারদর প্রদীপাত করিবা গ্রহণ প্রভু সেই হেতু পুত্ৰই কৰিলে ব্ৰহ্মশাপ প্ৰদান চিৰদিন অপত্য হৈ ৰবই মানৱ সমাজত মই ভীষণ সাপত
পতিত হল ভাই প্রভু। প্ৰজাপতি, এনে কি মহাপ্ৰলয়ৰ আগমুহূৰ্তত আপোনালোকে নিজ গৃহতেগে নতুন মহাপ্ৰলয় সৃষ্টি কৰিলে হকে? দেৱঋষি, দেৱঋষি, তোমার ব্রহ্মহাবি দেবঋষি, তোমার ব্রহ্মহাব মই করিম খণ্ডনে। কিন্তু পশুপতি, আপনার ব্রহ্মহাব চিরদিন থাকিবই ধরার বক্ষ। চিরদিন আপনি মানৱৰ অপূজ্য হৈ থাকিব লাগিব প্ৰজাপতি। ইয়াৰ কোনো উপায় নাই প্ৰজাপতি, ইয়াৰ কোনো উপায় নাই। প্ৰভু, বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন ধন্য হল প্ৰভু। কিন্তু প্ৰভু, যোৱাৰ আগতে কৈ যাওঁ, হয় দৈত্যই সকলোৱে বেদশাস্ত্ৰ হৰণ কৰি পৰ্বতৰ গুহাত ৰাখ ৰাখিছে। আপুনি সেই সময় উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব প্ৰভু। প্ৰভু, দেৱঋষি, সেই দেখি নাৰদৰ সেৱা গ্ৰহণ কৰিব প্ৰভু। গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু তোমাক আজি সমস্ত পাপে আগুৰি ধৰিছে। প্ৰজাপতি, এতিয়া আৰু চিন্তা কৰি একো লাভ নাই। হোৱাৰ কথা হৈ গল। হয় দত্তই সকলো বেদ শাস্ত্ৰ হৰণ কৰি ইতিমধ্যে গুহাতে কৰিছে বাস। আমি দুয়ো আহিছিলো।
সত্যবতী ৰজাকে এবাৰ পৰীক্ষা কৰি চাবলৈ। কিন্তু পিতা পুত্ৰৰ এনে কন্দল শুনি আমি আহি ইয়াতে পালোহি। মোক ক্ষমা কৰিব, মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলো। ব্ৰজপতি, এয়া সকলো ভাগ্যৰ লিখন। আজি এই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা লক্ষ্মী নাই, কিন্তু সৰস্বতী এতিয়াও আমাৰ মাজত আছে। লোৱা সৰস্বতী। দেৱঋষিৰে বেন বাদ্য। লোৱা সৰস্বতী, দেৱঋষিৰে বিন বাদ্য আজি হন্তে তোমাৰ হাততে কৰিছো অৰ্পণ। লোৱা। দাদা বলা ভোলানাথ, ইয়াতে ৰৈ আৰু সময় অপব্যয় কৰিব নালাগে। প্ৰজাপতি, এতিয়া আপুনি নিজ কৰ্মতে অগ্ৰসৰ হওকে। আমিও যাওঁ সত্যবতী ৰজাৰ কাষে। বলা।